असम के सोनितपुर जिले के तहत ढेकियाजुली थाना क्षेत्र के मनुजुली में एक युवक पर अपनी मां और बहन के साथ मानसिक प्रताड़ना करने का गंभीर आरोप लगा है। इतना ही नहीं, ढेकियाजुली विधानसभा क्षेत्र के अंतर्गत आने वाले चेनीमारी ग्राम पंचायत के अध्यक्ष पार्थजीत रॉय के साथ दुर्व्यवहार करने और उन पर हाथ उठाने का भी आरोप उसी युवक के खिलाफ किया गया है। लगातार प्रताड़ना और उत्पीड़न से त्रस्त होकर पीड़ित मां ने अंततः ढेकियाजुली थाने में उक्त युवक के खिलाफ एक लिखित प्राथमिकी दर्ज करवाई है। मामले को लेकर पीड़ित मां और बहन ने अपनी दर्द भरी आपबीती साझा की। वहीं चेनीमारी ग्राम पंचायत के अध्यक्ष पार्थजीत रॉय ने भी युवक के अभद्र व्यवहार की पुष्टि करते हुए कहा कि इस तरह की हरकतें समाज में असहनीय और निंदनीय। पीड़ित परिवार ने प्रशासन से उचित कार्रवाई की मांग की है। स्थानीय स्तर पर भी इस घटना को लेकर व्यापक चर्चा हो रही है। घटना तो की হৈছে ওই যে এই মারি থাকে গালি গালি দেয় 19 বছৰ পৰা অত্যাচাৰ কৰি থাকে দেউতাক মাৰে মুখ মাৰিব আহে মাৰিছে মুখ এই সহ্য কৰি আছো কালি আমাৰ ছোৱালীটো মাৰিছে আজি কয়দিন পিছত ছোৱালীটোৰ লগত লাগি আছে পিছত আমি গাঁৱৰ মানুহ মাতিছো পাত্ৰজৰে মাতিছো পিছত তাক আহিছে আহি বুজাইছে এই তাৰ গাঁৱত হাতুৰাই দিছে কাৰ গাত হাতুৰাই দিছে ওই পাত্ৰজি আপোনালোকৰ প্ৰেচিডেণ্টৰ অতনে তেখেতে ইয়াতনে বুজাব আহোতে এনেকুৱা কৰিছে আমাৰ এই যে চোতালতে মাৰিছে এতিয়া আপোনালোক এজাহাৰ দাখিল কৰিছে নি এজাল দিছো আপুনি লৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে দিছো লৰাৰ নাম সঞ্জু সরকার ঘটনাটো কালি মই ইয়াতে ৰখি আছিলোঁ তাই কৈছে যে মই মোবাইলত ফটো উঠাইছোঁ মোৰ মোবাইলটো তাৰ হাতত দিব লাগে মই পাৰ্চনেল জিনিস মই কিয় হাতত দিম তুমি যদি মোৰ মোবাইলটো চাবা মোৰ হাতৰ পৰা চোৱা কয় নাই মোৰ মোবাইল হাতত লাগে এইটো কাৰণে মোক গালি পাৰিছে বেয়া সেইটো মই ক'ব নোৱাৰো ইমান বেয়া গালি পাৰিছে তাৰপিছতে মোক মাৰিছে তাৰপিছত মই মাক ফোন কৰিছোঁ সবকে ফোন কৰি মাতিছোঁ মাক কয় তো মই যে মাৰিছোঁ প্ৰুফ আছে নেকি প্ৰুফ দেখাবলৈ এনেকা কৈ আছে তাৰপিছত গাঁৱৰবিলাক মানুহক মাতিছোঁ পাৰ্থজিত ৰয় আমাৰ লগৰ প্ৰেচিডেণ্ট হয় তাকো মাতিছোঁ তাৰপিছত আহিছে তাৰ গাঁৱত হাত তুলি দিছে হৈছে ঘটনাটো বৰ দুখ লগা বিষয় যে এজন ল'ৰাই নিজৰ মাতৃ আৰু ভগ্নীক ইমান নিৰ্মমভাৱে আজি বিগত কেইবা বছৰ ধৰি অত্যাচাৰ কৰি আছে তেখেতলোকক মানে ঘৰৰ পৰা ওলাই দিয়ে মাৰপিট কৰে তো এই কথা আমি গম পাই মই স্থানীয় সমাজ সেৱক লগতে চেনিমাৰী পঞ্চায়তৰ সভাপতি হিচাপে তেখেতসকলে মাতৃ আৰু ভগ্নী মোক সঞ্জু সরকাৰৰ মাতৃ আৰু ভগ্নীয়ে মোক অৱগত কৰায় বস্তুটো যে তেখেতৰ অত্যাচাৰ চলি আছে তো মই কালি তাক বুজাবলৈ যাওঁতে তেখেতে উল্টা মোৰ ওপৰতে প্ৰহাৰ কৰে তো মানে ইমান দুখ লগা আৰু মানে ইমান দুখ লাগিছে যে কালি দাও দি আমাক মানে দাও দি মাৰিব খুজিছে আৰু সবতকে মানে দুখ লগা কথা হ'ল তেখেতে সামাজিক মাধ্যমত মোৰ বিষয়ত মোৰ ওপৰত নানান ধৰণৰ মিছা অপপ্ৰচাৰ চলাই আছে যে মই জিঅ'টেক কৰোঁতে কাৰোবাৰ পৰা পইচা লৈছোঁ একো প্ৰমাণ নোহোৱাকৈ তথ্য নোহোৱাকৈ মানে মোক প্ৰমাণ মানে মোক সমাজত হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা চলাই আছে তো মই বিচাৰোঁ যে এই মানে দুখীয়া যে মাতৃ আৰু ভগ্নীৰ ন্যায় পাক আৰু তেখেতৰ খুৰাৰ ল'ৰা বৰদেউতাৰ ল'ৰা তেখেতো ইয়াতে আছিলে তেখেতকো ঘৰটোৰ ভাঙি ইয়াৰ পৰা সঞ্জু সরকাৰে ইয়াৰ পৰা খেদাই পঠাইছে দাও দি তাক দৌৰাইছে তো মই বিচাৰোঁ এটা শুদ্ধ এটা বিচাৰ বিচাৰোঁ ন্যায় বিচাৰোঁ আৰু মই যোৱাকালি তেখেতৰ নামত এজাহাৰ দিছোঁ তেখেতৰ সঞ্জু সরকাৰৰ মাতৃও দিছে ভগ্নীও দিছে তো এটা মানে আমি এটা আইনৰ হাতত এতিয়া আমি বস্তুটো তুলি ধৰিছোঁ আৰু আশা ৰাখিছোঁ আইনৰ ওপৰত বিশ্বাস আছে যে ন্যায় আমি পাম মিছা অপপ্ৰচাৰ কালি ফেচবুক লাইভত অপপ্ৰচাৰ চলাইছে কিবা কিবি মানে 3-4টা ভিডিঅ' বনাইছে মই এইটো কৰিছোঁ কোনো তথ্য নাই কোনো প্ৰমাণ নাই মানে মোক সমাজত হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা কৰি আছে